দুলু আহমেদে প্ৰকৃততে জুবিনৰ প্ৰকৃত অনুৰাগী নাছিল। সকলোৱে কৈ আছে কি দুলু আহমেদে পূৰ্বতে জুবিনৰ গাৰ্গৰ লগত ইমান ঘনিষ্ঠ দেখা নাছিলোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁ অকলে আগবাঢ়ি আহিছে। ইয়াৰ আঁৰত কিবা কথা আছে। এইটো এছামে আপোনাক সমালোচনা কৰি আছে। সেইসকলক আপুনি কি উত্তৰ দিব? এছাম বুলি ক'লে তাৰ উত্তৰটো মোৰ তাত ধুনীয়া উত্তৰ আছে। জুবিন গাৰ্গ হৈ গ'ল এগৰাকী সংগীত শিল্পী আৰু মই হৈ গ'লো এগৰাকী ৰাজনীতিক। দুয়োটা আমাৰ ৰাস্তাত সম্পূৰ্ণ বেলেগ। কিন্তু ৰাজনীতিৰ পূৰ্বেও মই অসমীয়া বোলছবি নিৰ্মাণ কৰিছিলোঁ। সেইটোতো মিছা হ'ব নোৱাৰে। 2005 চনত স্নেহ বন্ধন মোৰ পত্নী ৰজি আহমেদৰ নামত নিৰ্মাণ হৈছিলে। জুবিন গাৰ্গে দুটাকৈ গান গাইছিল তাত। তেনেকুৱা মই পালোঁ 2005 চনত। 2003 চনত মই পশ্চিম গুৱাহাটী বিহু সন্মিলনৰ সাধাৰণ সম্পাদক আছিলোঁ। পুৰণি বিহু যিখনত ভূপেন হাজৰিকাদেৱৰ বিহু বুলিয়ে কয় সেইখন। তাত জুবিন গাৰ্গে মোৰ প্ৰথম চিনাকি 2003 গানটো আগৰ পৰাই শুনো। 2019 চনত ক'ভিডৰ সময়ত মই অসমীয়া যুৱক যুৱতীক লৈ এটা আমাৰ অনুষ্ঠান এটা হৈছিল। মই বহুত অসমীয়া যুৱক যুৱতী তাত ইনভলভ হৈছিলে। উদ্বোধন কৰিছিলে মোৰ অফিচত আহি জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গে নিজে কৰিছিলে। এইটো 2019ৰ কথা। আৰু কৰিছিলে এইকাৰণে যে অসমীয়া ল'ৰা ছোৱালীক দুলু আহমেদে সংস্থাপন দিছে। তাৰ উপৰি 2020 চনৰ পৰা হাজোত জুবিন গাৰ্গৰ নামৰে এটা মই ছবিগৃহ নিৰ্মাণ কৰি আছোঁ। আজিও তাত কাৰোবাক পঠাই দিলে এইবিলাকতো আৰু মুখৰ কথা নহয়, এইবিলাক মই কৰি থাকোঁ। জুবিন গাৰ্গৰ নামত এটা ছবিগৃহ, এইটো কাম চলিও আছে। আৰু 2019 চনতে মই ঘোষণা কৰিছিলোঁ। তেতিয়া জুবিন গাৰ্গ মানে ক'ভিডৰ তেওঁ বম্বেৰ পৰা আহি ইয়াত আছিলে। মোৰ তাত যেতিয়া আহিছিল কাৰ্যসূচীটোত তেওঁ পত্নীসহ, তেতিয়া মই কৈছিলোঁ যে তোমাৰ নামত এটা চিনেমা হল ছবিগৃহ নিৰ্মাণ কৰিছোঁ, তুমি অপেনিং কৰিব লাগিব যেতিয়া খোলোঁ। জুবিনক কৈছোঁ। তাত ভূপেন হাজৰিকাৰ নামত এটা প্ৰেক্ষাগৃহ আছে। গতিকে এই কোনে কি কৈছে, আচ্ছা মই বাৰু অনুৰাগী নাছিলোঁ, মোৰ লগত চিনাকিয়ে নাই বাৰু, মই বেছি দেখাই আছোঁ, লাগে নে নালাগে মই কামখিনি কৰিব? হয়নে? মোৰ বাৰু জুবিনৰ লগত চিনাকি নাই, মোৰ একো নাই, মানে মই লগে পোৱা নাই, মই এনেই কৰি আছোঁ। মই কোৱাখিনিতো ক'লোৱে বাৰু। আৰু এই কোৱাখিনিতো আৰু মই এতিয়া কৈ দিয়া নাই, মোৰ ছ'চিয়েল মিডিয়া পেজত দিয়া আছে। 19 চনতে জুবিন গাৰ্গৰ নামত চিনেমা হল তাতে দিয়া আছিলে। আৰু পুৰণা কথাবোৰ মই দিছোঁ এতিয়া নতুনকৈ। কোনে কি কৈছে সেইটো বিষয় লৈ নাই। মই ভাবি ল'লোঁ যে দুলু আহমেদৰ লগত জুবিন গাৰ্গৰ চিনাকি নাই আৰু দুলু আহমেদৰ একো কৰাই নাই। এতিয়া তেওঁ কিবা বেলেগ বেনিফিট ল'ব কৰি আছে। ঠিক আছে, তোমালোকেও বেলেগ বেনিফিট ল'ব কৰাচোন। মই কি অসমত ৰাজনীতিক আছোঁ নেকি? মই দুলু আহমেদ আছিলোঁ, তোমালোক বহুত আছে, তোমালোকেও কৰাচোন। 3,70,00,000টো চিনি নাপায়। 7 মিলিয়নকতো জুবিন গাৰ্গে চিনি নাপায়। তোমালোকে আগুৱাই আহাচোন। ছিংগাপুৰ যাব নালাগে, আয়োগখনত আহাচোন এবাৰ। আয়োগখনটো চৰকাৰে গঠন কৰি দিছে। চৰকাৰে ভুল কৰে ভাল কৰে আমি পিছত ধৰিম, কিন্তু যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাততো আহা। এনেই মোবাইলটো লৈ সস্তীয়া কথা কৈ মোক সমালোচনা কৰি লাভ নাই। স্বয়ং মুখ্যমন্ত্ৰী জ্যেষ্ঠ ভাতৃয়ে কৰিছে, বেলেগ বাদে দিয়ক না আপুনি। লণ্ডনৰ পৰা মুখ্যমন্ত্ৰীৰ ভাতৃ যিগৰাকী জয়ন্ত বিশ্ব শৰ্মা, তেওঁ কৈছে দুলু আহমেদৰ গোচৰৰ কাৰণে ছিংগাপুৰ আৰক্ষী ৰখি থকা নাই বোলে। আৰু মই কিবা প্ৰচাৰৰ কাৰণে কৰিছোঁ, মোৰ প্ৰচাৰ নালাগে। মোৰ প্ৰচাৰ এনেই আছে। মই ভালে বেয়াই তৰ্কই বিতৰ্কই মই প্ৰচাৰত এনেই মোক আনে, মোক প্ৰচাৰ নালাগে। তথাপি মোৰ নিচিনা যদি কোনোবাই ভাল বেয়া বিতৰ্ক কৰি একো চিনি নোপোৱাকৈ যদি আনিব খোজে জুবিন গাৰ্গক নাই বিচাৰি, মই ৱেলকাম জনাম। কৈ দিয়াটো বহুত সহজ। গতিকে এইবিলাক একাংশই ক'বই, আৰু যি একাংশই কয় তেখেতসকলে কেতিয়াও বিচৰা নাই জুবিন গাৰ্গে জাষ্টিছ পাওক বুলি।